হিচাপে আহি ভালেই লাগিছে। মই এটা আগতে এবাৰ আহিছোঁ আৰু আহি ইয়াৰ যিটো পৰিৱেশ, এই পৰিৱেশটো খুবেই ভালেই লাগিছে মোৰ। প্ৰতি বছৰে অহা যায়নে ইয়াত? প্ৰতি বছৰে আহেনে? প্ৰতি বছৰে অহা নাই, 4 বছৰমান আগতে মই এবাৰ আহিছিলোঁ আৰু এইবাৰ আহিছোঁ। আগতকৈ ভাল লাগিছে আপোনাৰ? আগতকৈ ভাল লাগিছে, কাৰণ মানুহবিলাকৰ মানে যিটো উৎসাহ, মানে দৌল হিচাপে বা হোলী হিচাপে মানুহৰ যিটো উৎসাহ, এই উৎসাহটো আচলতে বছৰে বছৰেতো বাঢ়ি গৈ আছে। আৰু হোলীটোতো আমি গোটেই ভাৰতবৰ্ষৰ বিভিন্ন জাতি প্ৰজাতিৰ মানুহে বা বিভিন্ন ধৰ্মৰ লোকে পৰিৱেশন কৰে। হোলীত কোনো জাতিভেদ বা ধৰ্মৰ ভেদাভেদটো নাথাকে। আৰু এইটো তেনেকুৱা এটা মানে উপলব্ধি হৈছে মোৰ, যে ইয়াতে দৌল যাত্ৰা হিচাপে বা হোলী হিচাপে ইয়াতে কোনো ধৰ্মীয় মানে বাধা বিঘিনি নিশ্চয় নাই, এইটো এটা অনুভৱ কৰিছোঁ। সেইকাৰণে ভালেই লাগিছে। ভক্তৰ ভিৰ হৈছে আৰু নাম প্ৰসংগ কৰি আছে। কলি যুগত হৰিৰ নামেই প্ৰধান বুলি শ্ৰীকৃষ্ণ কৈ গৈছিল। গতিকে হৰিৰ নাম যিহেতুকে য'ত পৰিৱেশন হয়, তাতে গোটেই পৰিৱেশটোৱেই এটা সন্তুষ্ট, এটা আধ্যাত্মিক পৰিৱেশৰ গৌৰৱ আৰু মানুহৰ মাজত থকা যিটো ঘীণ ভাৱ, সেই বস্তুটো নাইকিয়া কৰিব। জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ পীতাম্বৰ হাতবজালী কুমাৰপাৰা বৰনামঘৰত এই 60 বছৰ আমাৰ লিখিত ৰূপত, আৰুতো অলিখিত ৰূপত আছিলে আমাৰ। আৰু আমাৰ এই দৌল উৎসৱৰ জৰিয়তে আমাৰ হিন্দু মুছলমান বড়ো বুলি কোনো কথা নাই, আমাৰ একতাৰ দোলেৰে আমি বান্ধ খাই থকাৰ আমি চেষ্টা ৰাখিছোঁ। আৰু ইয়াত বহুত ভক্তৰ সমাগম হয়। আৰু ইয়াত এটা মতবাদ আছে যে ইয়াত যিবিলাকে আশিক যি বিচাৰে ইয়াত সেই ফলটো পায়। আৰু এটা মই বিশেষভাৱে ক'ব লাগিব যে কুমাৰপাৰা বৰনামঘৰৰ ক্ষেত্ৰত বা দৌল ইয়াৰ ক্ষেত্ৰত, সকলোবিলাক ক্ষেত্ৰত আমাৰ অসম চৰকাৰৰ আমি অৰিহণা নুই কৰিব নোৱাৰোঁ। আৰু বিশেষভাৱে আমাৰ ৰঙিয়া সমষ্টিৰ স্থানীয় বিধায়ক মহোদয় মাননীয় ভৱেশ কলিতাদেৱৰ বিশেষ তৎপৰতাত আমি এইখিনি আজিৰ যিটো পৰ্যায় পাইছোঁ, আমি তেখেতক নাম ল'বই লাগিব। আৰু আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত আমাৰ সোণালী জয়ন্তী পাৰ হৈ গ'ল, গতিকে আৰু ইয়াৰ পিছত আমি বাকী কালচোৱা প্ৰত্যেক ৰাইজৰ সহায় সহযোগ পাম বুলি আশা ৰাখিছোঁ। আৰু অহাকালি একক আধুনিক নৃত্য প্ৰতিযোগিতা আছে। আৰু আজি আমি যিসকল মেট্ৰিকত আৰু হায়াৰ ছেকেণ্ডাৰীত ডিষ্টিংশ্যন ষ্টাৰ পাইছে, তেওঁলোকক আমি ইয়াত আজি সম্বৰ্ধনা জনাম। গতিকে আমি আটাইবিলাকৰ আপোনাক সংবাদকৰ্মী হিচাপে সহায় সহযোগ আমি বিচাৰিছোঁ। ভক্তজন ৰাইজক আমি এয়াই ক'ম যে আমাৰ উৎসৱৰ জৰিয়তে আমি যেন গোটেইবিলাকে একতাৰ দোলেৰে বান্ধ খাই থাকিব পাৰোঁ। মনৰ পৰা আমাৰ অন্ধবিশ্বাস, কুসংস্কাৰ আমি ইজনে সিজনক বেয়া নাপাওঁ, প্ৰত্যেককে সমিলমিল কৰিব পাৰোঁ। আৰু সেইকাৰণে এইটো ৰঙৰ উৎসৱ ফাকুৱাটো আমি এই বুলি ভাবোঁ। আৰু গতিকে আমি হৃদয়টো আমাৰ ৰঙেৰে আটাইৰে ভৰি পৰক। কৃষ্ণ। কাৰ্যসূচী আমাৰ আজি দ্বিতীয় দিনৰ বৰ্তমান আমাৰ নামৰ যিটো কাৰ্যসূচী, পাঠিকাৰ নাম চলি আছে। এই নাম শেষ হোৱাৰ পিছতে আমাৰ এখন একাংকীয়া নাট্যভিনয়, মানে সন্ধিয়াতৰা নাটকৰ নাট্য দলৰ দ্বাৰা নাট অভিনয়, এইটো আমাৰ ঠিক 9টা 9:30 পৰা আৰম্ভ হ'ব। তাৰে পিছত মোটামুটি আজিৰ কাৰ্যসূচী শেষ হ'ব। আৰু অহাকাইলৈ ৰাতিপুৱাৰ পৰা প্ৰভাত ফেৰী, আমাৰ ভাগৱত পাঠ, লগতে আছে দুপৰীয়া আছে একক আধুনিক নৃত্য কম্পিটিশ্যন, আৰু ৰাতিলৈ আকৌ নিশা আছে আমাৰ সাংস্কৃতিক সন্ধিয়া। তাত সাংস্কৃতিক সন্ধিয়াত আমাৰ দীপশিখা বৰা আৰু দেৱাকিজ, এই দুজন স্বনামধন্য শিল্পীয়ে মানে সংগীত অনুষ্ঠান কৰিব। আৰু পৰহি আমাৰ শেষৰ দিনা আছে আমাৰ প্ৰভাত ফেৰী, আমাৰ ফাকুৱা খেল, লগতে গাঁও পৰিভ্ৰমণ। এইখিনিতে আমাৰ এই 4 দিনীয়া কাৰ্যসূচীৰ কেন্দ্ৰবিন্দু। আৰু যোৱাকালি আছিল আমাৰ কি আছিল বস্তুটো, যোৱাকালি আৰিয়া প্ৰজ্বলন আছিল, আৰিয়া প্ৰজ্বলন আৰু ৰাতি কৈলাশ তালুকদাৰৰ নাম প্ৰদৰ্শন আছিল। ভক্তৰ ভিৰটো আমাৰ বছৰে বাঢ়িয়ে আছে। আমি ঠাইৰ অভাৱত আমি ভক্তক মানে বিশেষভাৱে সন্তুষ্ট কৰিব পৰা নাই, বা আমি সুবিধাখন দিব পৰা নাই। সেইকাৰণে আমাৰ মানে বেছি ডাঙৰকৈ কৰিব খুজিও আমি তাক আমি অলপ থমকি ৰ'ব লগা হৈছে। এইকাৰণে যে আমাৰ খুব মানে তাকৰ ঠাই, এই ঠাইৰ কাৰণে কিন্তু আমি বছৰে আমাৰ ভক্তই বহুত মানে হেৰি হৈ আছে আৰু অংশগ্ৰহণ কৰি আছে আৰু শ্ৰীকৃষ্ণৰ এই দৌল যাত্ৰা মহোৎসৱত। আগন্তুক পৰিকল্পনাটো আমাৰ ইয়াতকৈ অকণমান বেছি কৰাৰ মানে পৰিকল্পনা আছে, কিন্তু আমি ৰাইজে অলপ চিন্তা চৰ্চা কৰি আছোঁ যে আমি অন্য ঠাইলৈ আমাৰ এই শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱটি অন্য ঠাইলৈ প্ৰেৰণ কৰি তাত যাতে অকণমান ডাঙৰকৈ জাকত জিলিয়াকৈ কৰিব পাৰি, এই বিষয়ে আমি ৰাইজে অলপ সিদ্ধান্ত ল'বৰ কাৰণে এটা আলোচনা চলি আছে। সেইটো সময়ত গম পোৱা যাব, আপোনালোকক জনোৱা হ'ব।